এতিয়া 11 বাজিছে আৰু 11 বজালৈকে যেহেতু 1.5 ঘণ্টা কাৰণ 9:30 বজাত আহি ইয়াত উপস্থিত হৈছিল আনায়েতুল, মৃগাংক, প্ৰজ্ঞা আৰু গায়ত্ৰী আৰু এই 1.5 ঘণ্টা সময় জুৰি তেওঁক যিগৰাকী তদন্তকাৰী বিষয়া সেই বিষয়াগৰাকীয়ে এইখিনি মুহূৰ্তলৈকে যেহেতু তেওঁক জেৰা চলাই আছে, সোধা পোছা অব্যাহত ৰাখিছে গোটেই কেইগৰাকীকে। কাৰণ আমি দেখুৱাইছিলোঁ যে 9:30 বজাত যেতিয়া আহিছিলে তেতিয়া আৰক্ষীৰ বাহনেৰে তেওঁলোকক লৈ অহা হৈছিল আৰু সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে তেওঁলোকক লৈ অহা হৈছিল আৰু পৰৱৰ্তী সময়ত আমি ভিতৰত কি বিষয়সমূহ সুধিছে সেই সকলোখিনি জনাব পাৰিম। কিন্তু আমি যিখিনি তথ্য লাভ কৰিছোঁ যে তেওঁলোকে প্ৰথমতে বিশেষকৈ আনায়েতুলে প্ৰথম যি দুটা ভুলৰ কথা মই বাৰে বাৰে কৈ আছোঁ যে তেওঁ এগৰাকী দুৰ্ঘটনাগ্ৰস্ত হোৱা যুৱতীক সেই ঠাইতে এৰি তেওঁ পলায়ন কৰিছিল আন এগৰাকী যুৱতীৰ সৈতে অৰ্থাৎ গায়ত্ৰীৰ সৈতে। গতিকে প্ৰথমটো ভুল হৈছিল আৰু দ্বিতীয় ভুলটো হৈছিল যে তেওঁ এগৰাকী যুৱকক আনি চালক বুলি তেওঁ পৰিচয় কৰাই দিছিল আৰু ষ্টেটমেণ্ট দিছিল প্ৰথম পৰ্যায়ত। সেই দুটা ভুল কৰিছিল আৰু যেতিয়া সমগ্ৰ যি ঘটনাৰ তথ্য পোহৰলৈ আহিল তাৰ পিছতে আৰক্ষীয়ে তেওঁলোকক পুনৰ তলব কৰিলে। কিন্তু আজি পুৱাৰ ভাগত আনায়েতুল আহিছিল ইয়ালৈ, কিন্তু সংবাদ মাধ্যমৰ লোক দেখি তেওঁ আগবেলাই ইয়াৰ পৰা গুচি গ'ল, কোনো ধৰণৰ আৰক্ষীক সহযোগিতা নকৰিলে। আৰু দ্বিতীয় পৰ্যায়ত দেখিবলৈ পোৱা গ'ল যে তিনিগৰাকীকৈ অৰ্থাৎ মৃগাংক, গায়ত্ৰী আৰু প্ৰজ্ঞা তিনিগৰাকী আহিছিলে 2:45 আহি ইয়াত পাইছিলেহি আৰু যেতিয়া পুনৰ সংবাদ মাধ্যমৰ লোকসকলক দেখিলে তেওঁলোকে কিন্তু সেই সময়ত ইয়াত নোসোমাই পোনে পোনে পুনৰ গুৱাহাটী অভিমুখে গুচি গ'ল। আৰু আমিও সেই তেতিয়াৰ পৰা ৰৈ থাকিলোঁ আৰু আৰক্ষীৰ ফালৰ পৰা শীৰ্ষ যিগৰাকী আৰক্ষী বিষয়া আৰু বিশেষকৈ এই যি ৰিভই ডিষ্ট্ৰিক্টৰ যিগৰাকী SSP তেওঁ আহি উপস্থিত হ'লি আৰু যিগৰাকী তদন্তকাৰী বিষয়া তেওঁৰ জৰিয়তে বাৰম্বাৰ ফোন কৰাৰ পিছতো তেওঁলোকে সঁহাৰি লাভ নকৰি যিগৰাকী শীৰ্ষ বিষয়া তেওঁ ইয়াৰ পৰা গুচি গ'ল। আৰু কিছু সময়ৰ পিছতেই দেখা পোৱা গ'ল যে সন্ধিয়াৰ ভাগৰ ঘটনা আছিল, সেয়া প্ৰায় তেওঁ 8 বজাৰ মানত ইয়াৰ পৰা গুচি গ'ল আৰু 9:30 বজাত পুনৰ তেওঁলোকৰ সৈতে আৰক্ষীৰ সংযোগ হ'ল আৰু তেওঁলোকে পুনৰ আৰক্ষী গৈ লৈ আনিলে। আৰু এইখিনি মুহূৰ্তত ভিতৰত যিহেতু জেৰা চলি আছে, কাৰণ বাৰে বাৰে কৈ আছোঁ যে দুৰ্ঘটনা সংঘটিত হ'ল হয়, কিন্তু যিখন ট্ৰাকত তেওঁলোকে গাড়ীৰে খুন্দা মাৰিছিল সেই ট্ৰাকখনৰ সন্ধান কিন্তু এতিয়াও নংপু আৰক্ষীয়ে উলিয়াব পৰা নাই। অৰ্থাৎ ঘটনাস্থলীলৈ তদন্তকাৰী যিগৰাকী বিষয়া গৈছিল কিন্তু তাত কোনো ধৰণৰ ট্ৰাকৰ চিন মুকাম নাই, কাৰণ এখনেই আছিল নে দুখনেই আছিল তেওঁলোকে একো নাপালে। আৰু সেই ঠাইত যিহেতু কোনো ধৰণৰ CC কেমেৰা নাছিল গতিকে সেই দৃশ্যও বন্দী হোৱা নাছিল। নিশাৰ ভিতৰতে সেই ৰখাই থোৱা যি ট্ৰাক আছিল বুলি কৈছিল, মিছাই আছিল নে সঁচাই আছিলে সেয়া তদন্তত ওলাব, কিন্তু যি ট্ৰাক আছিল বুলি কৈছিল সেই ট্ৰাকৰ সন্ধান তেওঁলোকে লাভ নকৰিলে। পৰৱৰ্তী সময়ত যদি টোল গেটসমূহৰ যি CC কেমেৰাৰ ব্যৱস্থা আছে সেইসমূহত কিমান টাইমত ঘটনা ঘটিছিল, সেই সময়ত কোনকেইখন ট্ৰাক পাৰ হৈ গৈছিল যদি চাই সেয়া তদন্তত ওলাব। কিন্তু এতিয়া যিহেতু বিধায়কৰ পুত্ৰ এটা সমষ্টিক তেওঁৰ দেউতাকে প্ৰতিনিধিত্ব কৰে আৰু আনায়েতুলো হৈছে AUDFৰ যিহেতু যুৱ মৰ্চাৰ তেওঁ কাৰ্যকৰী সভাপতি, গতিকে যিকোনো লোকৰে বিপদত যেতিয়া পৰে তেওঁ আচলতে উদ্ধাৰ কৰিব লাগে। কিন্তু তেওঁ লগতেই অহা এগৰাকী বান্ধৱী এনেকুৱা হোৱাৰ পিছত তেওঁ তাৰ পৰা কিয় পলায়ন কৰিলে, বাৰে বাৰে সেই প্ৰশ্নবোৰ উত্থাপন হৈছে। আৰু আমিও একাধিকক্ৰমে এই বিষয়টো আচলতে এটা কাৰণতে লাগি আছোঁ যে পিতৃয়ে নম্ৰতাৰ পিতৃয়ে যি অভিযোগ দিছে হত্যাকাণ্ড বুলি কৈছে, গতিকে সঁচাটো ওলাওক, কাৰণ নম্ৰতা হৈছে মোৰ দৰে এগৰাকী যুৱতী, গতিকে এই সঁচাসমূহ ওলাওক। কি দুৰ্ঘটনা হৈছিল নে প্ৰকৃততে তেওঁক হত্যা কৰা হৈছিল নে এয়া পৰিকল্পিত কি এই ঘটনা, সেইকাৰণে আমি প্ৰতিদিন টাইমে প্ৰত্যেকটো মুহূৰ্তত এই বাতৰিসমূহ দিবলৈ যত্ন কৰিছোঁ। কাৰণ আমাৰ দৃষ্টি নিবদ্ধ আছে যে নম্ৰতা পিতৃয়ে যি অভিযোগ দাখিল কৰিছে সেই অভিযোগ সঁচা নে আনায়েতুল বা মৃগাংক, গায়ত্ৰী, প্ৰজ্ঞাই কোৱা কথাবিলাক সঁচা। গতিকে তেওঁলোকৰ ভাষ্যও প্ৰতিদিন টাইমৰ আগত কৈছে, তেওঁলোকে যিখিনি ক'বলগীয়া হৈছে তেওঁলোকে কৈছে আৰু আনায়েতুলেও কৈছে, সকলোখিনি কেৱল প্ৰতিদিন টাইমৰ আগত মুখ খুলিছে। কিন্তু আমি তেওঁলোকৰ কথা শুনিছোঁ, আমি এতিয়াও তেওঁলোকে কোৱা
কথাখিনি 100% সঁচা বুলি নকওঁ কাৰণ এটা কথা যে তদন্ত কৰি আছে তদন্তত সকলোখিনি তথ্য পোহৰলৈ আহিব আমি কেৱল আমাৰ যি দায়বদ্ধ সেই দায়বদ্ধতাখিনি আমি পালন কৰিছোঁ প্ৰকৃত যি ঘটনা সেই প্ৰকৃত ঘটনা ওলাবই লাগিব কাৰণ নম্ৰতাৰ দৰে পুনৰ যাতে আন এগৰাকী যুৱতীৰ এনেধৰণে নহয় তাৰ প্ৰতি আমাৰ দৃষ্টি নিবদ্ধ আছে আৰু যাৰ বাবে 11 বজালৈকে আমি গুৱাহাটীৰ পৰা এই নংপুৰ আৰক্ষী থানাৰ সন্মুখত আমি সকলোখিনি আৰক্ষীৰ সৈতে সোধা পোছা কৰি বাতৰি পৰিৱেশন কৰি আছোঁ কাৰণ সকলোৱে গম পাইছে যে এই যি ঘটনা এই ঘটনা দেখি প্ৰত্যেকগৰাকী অভিভাৱকৰ হৃদয় কান্দি উঠিছে কাৰণ তেওঁলোকৰ সন্তানো কাইলৈ বা পৰহিলৈ এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হ'ব পাৰে নেকি কাৰণ বিভিন্ন প্ৰান্তৰ পৰা আহি উত্তৰ পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰী আৰু সেই গুৱাহাটী মহানগৰীত গুৱাহাটী মহানগৰীত থকা কোনো যুৱতীৰ সৈতে যাতে এনেকুৱা ঘটনা নহয় বা পুনৰাবৃত্তি যাতে নহয় তাকে সকলোৱে কামনা কৰিছে যে আপোনালোকক আমি দৃশ্যাংশ দেখুৱাইছোঁ নিশা প্ৰায় 9:30 নংপুৰ থানাত উপস্থিত হৈছেগৈ নম্ৰতা বৰাৰ সৈতে মেঘালয়লৈ যোৱা 4 সতীৰ্থ মৃগাংক প্ৰজ্ঞা আৰু গায়ত্ৰী লগতে নংপুৰ থানাত উপস্থিত আছে আনায়েতুল ৱাদুদ গোটেই কেইগৰাকীকে এতিয়া জেৰা অব্যাহত ৰাখিছে নংপুৰ আৰক্ষীয়ে গতিকে তদন্তৰ পাছত সকলোবিলাক তথ্য পোহৰলৈ আহিব কোন সঁচা কোন মিছা কিন্তু এই মুহূৰ্তত মিতালী কোঁৱৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ছোৱাতো আমাক আপডেট দি যোৱাৰ চেষ্টা কৰিব